ॐ यथाग्नेर्दाहिका शक्ति रामकृष्णे स्थिता हि या सर्वविद्यास्वरूपां तां शारदां प्रणमाम्यहम्। মধ্যস্তরীয় সংস্কৃত ভাষা শিক্ষার এই ক্লাসে সকলকে স্বাগত জানাই। এই ক্লাসে মূলত আমরা সংস্কৃত যন্ত্রের অভ্যাস করি। আচ্ছা, আগের দিনের ক্লাসে আমি দুটো শব্দরূপ মুখস্থ করতে দিয়েছিলাম। সেটা হচ্ছে, একটা হচ্ছে উকারান্তঃ পুল্লিঙ্গঃ সাধু শব্দঃ, আর একটা হচ্ছে উকারান্তঃ নপুংসকলিঙ্গঃ দারু শব্দঃ। সবাই মুখস্থ করে এসছো? ঠিক। বলো অঙ্কিতা, বলো। उकारान्तो पुंलिङ्गः साधु शब्दः साधु साधु साधवः साधुं साधु साधुन् साधुना साधुभ्यां साधुभिः साधवे साधुभ्यां साधुभ्यः साधो साधुभ्यां साधुभ्यः साधो साध्यो साधूनां সাধোঃ, তারপরে দ্বিবচনে साधो সাধ্বোঃ। এটা ইয়কারের মতো শুনতে লাগছে, ঠিক আছে? ওকার হবে, সাধ্বোঃ। साधोः साधूनां साधौ साधोः साधुषु हे साधो हे साधो हे साधु हे साधवः পরেরটা उकारान्तः नपुंसकलिङ्गः दारु शब्दः दारु दारुणि दारुणि दारु दारुणि दारुणि दारुणा दारुभ्यां दारुभिः আরেকবার প্রথমা দ্বিতীয় আরেকবার বলো। दारु दारुणि दारुणि আচ্ছা, दारु দুটোর বানান কি আছে? দ্বিবচন বহুবচনের বানান কি আছে? द आकार হুম, र হুম। হুস্যু দন্তন্বয় হুস্যু আর এটা 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 কি দ্বিবচনে? এটা কি দ্বিবচনের বানান? হ্যাঁ স্যার আচ্ছা, এখানে দুটো ভুল আছে। একটা হচ্ছে দন্তের হবে না, মূর্ধন্য হবে। ঠিক আছে? প্রত্যেকটা আচ্ছা দারু শব্দের প্রত্যেকটাতে দারুণী, দারুণী, দারুণা, দারুণে যা আছে, আগে রকার আছে তো। রকার হ্যাঁ থাকলে পরে মূর্ধন্য হয় তো, দন্তের নয়। হুম, তো এই সব জায়গায় মূর্ধন্য হবে প্রথম কথা। তারপরে দ্বিবচনে রয় হর্ষও মূর্ধন্যয় দীর্ঘই হবে, হর্ষই না। আচ্ছা ঠিক আছে? বানান। বহুবচনের বানান কি? দয়াকার রয় হর্ষ দন্তনয় হুস্যু আবার দন্তের নয়, মূর্ধন্য, প্রথম কথা। সরি মূর্ধন্য হ্যাঁ, এখানে দয়াকার রয় হর্ষ না, রয় দীর্ঘ। ঠিক আছে? পার্থক্যটা দ্বিবচনে দয়াকার রয় হর্ষ মূর্ধন্যয় দীর্ঘই, বহুবচনে দয়াকার রয় দীর্ঘ মূর্ধন্যয় হর্ষই। এই আচ্ছা পার্থক্যটা আছে কিন্তু, ঠিক আছে? উচ্চারণটা এই জন্য এরকম হবে, দারু, দারুণী, দারুণী, দারু, দারুণী, দারুণী। বোঝা গেল? এবার বলো, এইভাবে বলো। দারু দারুণী দারুণী দারু দারুণী দারুণী দারুণা দারুভ্যাম দারুভিः
दारुणे दारुभ्यां दारुभ्यः दारुणः दारुभ्यां दारुभ्यः दारुणः दारुणोः दारुणां दारुणी दारुणोः दारुषु हे दारुण हे दारुणी हे दारुणी। ঠিক আছে, সম্বোধনের এক বচনে নপুংসক লিঙ্গের ক্ষেত্রে সম্বোধনের এক বচনে দুটো রূপ হয়, ঠিক আছে? হে দারু যেমন বললে, আরেকটা হয় হে দারো, দুটো রূপ আচ্ছা হয়। হুম, ঠিক আছে। তোমার একটু বানান টানান দেখে মুখস্থ করো, হ্যাঁ? কারণ তোমরা মুখস্থ করছো, বানান যদি না ঠিক করে মুখস্থ করো তাহলে লেখার সময় তো সেই ভুলই হয়ে যাবে, তাহলে তো মুখস্থ করে কোনো লাভ হলো না। এখন মুখস্থ করে একটু বানান টানান দেখে সেইভাবে বানানের মতো করে উচ্চারণ করে মুখস্থ করবে, তাহলে তোমাদের লাভ হবে। ঠিক আছে, এরপরে দীপান্বিতা বলো। उकारान्त पुंलिङ्गः साधु शब्दः साधु साधु साधवः साधु 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 साधुना साधुभ्यां साधुभिः साधवे साधुभ्यां साधुभ्यः साधो साधुभ्यां साधुभ्यः साधो साधवो साधूनां साधु साधवो साधुषु हे साधु हे साधु हे साधुवः। সম্বোধনের এক उकारान्त বচনে কি বললে? हे हे साधो হে हे সাধু। साधो हे साधु हे साधुवः। ঠিক। তারপর उकारान्त स्त्रीलिङ्ग स्त्रीलिङ्गः दारु शब्दः दारु दारुणी दारुणी दारु दारुणी दारुणी दारुणा दारुभ्यां दारुभिः दारुणे दारुभ्यां दारुभ्यः दारुणः दारुभ्यां दारुभ्यः दारुणः दारुणः दारुणां दारुणी दारुणः दारुषु दारु কি হলো, কি হলো? সপ্তমীটা আবার বলো। দারুষু না, সপ্তমী সপ্তমী পুরোটা বলো, তিনটেই বলো সপ্তমীর। দারুণী দারুণः দারুষু হুম দারু হুম দারু হুম দারুণী হুম দারুণী দারু দারুণী দারুণী দারুণী, ঠিক। এরপর দেবিকা বলো। ऋषिकारान्तः पुंलिङ्गः शब्दः साधु शब्दः साधुः साधु साधवः साधु साधु साधून् साधूना साधुभ्यां साधुभिः साधवे साधुभ्यां साधुभ्यः साधोः साधुभ्यां साधुभ्यः साधोः साध्वोः साधूनां साधौ साध्वोः साधुषु हे साधो हे साधु हे साधवः। তারপর নেক্সট শব্দ। ह्रस्वकारान्त नपुंसकलिङ्गः হ্রস্ব উকারান্ত বলার দরকার নেই, ঠিক আছে? শুধুমাত্র উকারান্ত বলবে, কারণ যখন তুমি দীর্ঘ উকারান্ত হবে তখন তুমি উকারান্ত বলে বলে দিতে পারবে, ঠিক আছে? তাই হর্ষ দীর্ঘ এইসব শব্দ বলার দরকার নেই। उकारान्त नपुंसकलिङ्गः
दारु शब्दः दारु दारु दारुणी दारु दारु दारुणी दारुणा दारुभ्यां ভুল হচ্ছে কি বললে? দারু दारु 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 दारुणी এরকম নয়, এক্ষুনি তো বলো দারু দারুণী দারুণী, দারু দারুণী দারুণী, এরকম রূপ হয়। दारु दारुणी दारुणी হুম दारु दारु दारुणी হুম दारु दारुभ्यां दारुणे হুম दारुभ्यां दारुभ्यः दारुणः दारुभ्यां दारुभ्यः दारुणः दारुणो दारुणा दारुणी दारुणोः दारुषु दारु दारुणी दारुणी হুম, ঠিক। এরপরে সুপর্ণা বলো। उकारान्त पुंलिङ्गः साधु शब्दः साधुः साधु साधवः साधुं साधु साधून् साधुना साधुभ्यां साधुभिः साधवे साधुभ्यां साधुभ्यः साधः साधुभ्यां साधुभ्यः साधः साधवः साधूनां साधौ साधवः साधुषु हे साधो हे साधु हे साधवः। उकारान्त क्लीबलिङ्गः दारु शब्दः दारु दारुणी दारूणि दारु दारुणी दारूणि दारुणा दारुभ्यां दारुभिः दारुणे दारुभ्यां दारुभ्यः दारु दारुणाः दारुभ्यां दारुभ्यः दारुणाः दारुणः दारुणां दारुणी दारुणः दारुषु हे दारो हे दारु हे दारुणी। হে দারু হে দারু হে দারুণী হে দারুণী, দুটো বলতে হবে তো। ঠিক আছে, স্যার তুমি বলে দিলে হে দারু হে দারু হে দারুণী, দ্বিবচন বা বহুবচনটা ছেড়ে দিলে। বহুবচন हे दारो हे दारु हे दारुणी। হুম, হে দারু এই দুটোই হচ্ছে এক বচনের রূপ, ও আচ্ছা। এটা বিকল্পে আছে। হুম, হুম আর দ্বিবচন বহুবচন তো প্রথমা দ্বিতীয়ার মতোই হবে। ঠিক আছে, স্যার এটা আমি একটা অ্যাপ থেকে মুখস্থ করেছিলাম, ওটা ওইভাবে লেখা ছিল, ওই জন্য বুঝতে পারিনি। তাহলে ভুল আছে তাহলে। ঠিক আছে, ওটা মনে রাখবে। প্রথমা এক মানে সম্বোধনের এক বচনে দুটো রূপ আছে। ঠিক আছে, হে দারু হে দারু। আর হুম দ্বিবচন বহুবচন যেমন সব রূপ শব্দরূপের ক্ষেত্রেই হয়, প্রথমা হুম। মতো হয় সেরকমই হবে। ঠিক আছে। এরপরে জয়শ্রী বলো। उकारान्तः पुंलिङ्गः साधुशब्दः साधुः साधु साधवः साधुं साधु साधून् साधूना साधुभ्यां साधुभिः साधवे साधुभ्यां साधुभ्यः साधो साधुभ्यां साधुभ्यः साधः साधवः साधूनां साधौ साधवः साधुषु हे साधो हे साधु हे साधवः। उकारान्तः नपुंसकलिङ्गः दारु शब्दः दारु दारूणि दारूणि दारु दारूणि दारूणि दारुण दारु दारुभ्यां दारुभिः दारुणे दारुभ्यां दारुभ्यः दारुणः दारुभ्यां दारुभ्यः दारुणः दारुणः दारूणां दारुणि दारुणः दारुषु हे दारो हे दारु हे दारुणी हे दारुणी। ভালো, খুব ভালো। আচ্ছা, আমাদের যন্ত্রের অভ্যাস যেটা চলছিল সেটা আমরা ইকারান্ত পুল্লিঙ্গ শব্দ অব্দি আমরা করেছিলাম। আমি আগের দিন ইকারান্ত স্ত্রীলিঙ্গ শব্দ যেটা যুবতী শব্দ দিয়ে যেটা আছে ওইটা আমি পড়েছিলাম। সবাইকে বলেছিলাম যে এটা বাড়িতে অভ্যাস করে আসবে, কারণ আগের দিন যখন ইকারান্ত পুল্লিঙ্গ শব্দ সবাই বলছিল তার মধ্যে অনেকে এই মুনিহি খনাতি নিধিম ওটা অনেকে অনেকক্ষণ সময় লাগিয়েছে।
তার মধ্যে অনেক ভুলও বলেছে। ঠিক আছে, অতটা সময় লাগালে অতটা ভুল বললে হবে না। ঠিক আছে, আরো কম সময়ে ঠিক সঠিকভাবে বলতে হবে। আশা করি তোমরা সবাই অভ্যাস করেছো ইকারান্ত স্ত্রীলিঙ্গ শব্দটা। আগের দিনের মতো যেন না হয়, আরো কম সময়ে বলতে হবে, আরো কম ভুল করে বলতে হবে। ঠিক আছে, তোমাদের সবারই মতি শব্দ, ইকারান্ত স্ত্রীলিঙ্গ শব্দ, মতি শব্দ বা বিভূতি শব্দ যাই হোক, তোমাদের সবারই মুখস্থ আছে, কোনো অসুবিধা হবে না। উম, সুপর্ণা বলো তো প্রথমে। স্যার ইবতিহি লিখতি স্তুতি এটা। হ্যাঁ হ্যাঁ হ্যাঁ। হুম। ইবতিহি লিখতি স্তুতিম, ইবতিহি লিখতি স্তুতি, ইবতিহি লিখতি স্তুতিः, ইবতি লিখতः স্তুতিম, ইবতি লিখতः স্তুতি, इवती लिखतः स्तुतिः, इवतयः लिखन्ति स्तुतिम्, इवतयः लिखन्ति स्तुति, इवत इवतयः लिखन्ति स्तुतिः, इवती इवतिः लिखति लिप्या, इवतिः लिखति लिपिभ्याम्, इवतिः लिखति लिपिभिः, इवती लिखतः लिप्या, इवती लिखतः लिपिभ्याम्, इवती लिखतः लिपिभिः, इवतयः लिखन्ति लिप्या, इवतयः लिखन्ति लिपिभ्याम्, इवतयः लिखन्ति लिपिभिः, इवतिः ददाति मूर्तये, इवतिः ददाति मूर्तिभ्याम्, इवतिः ददाति मूर्तिभ्यः, इवती दत्तः मूर्तये, इवती दत्तः मूर्तिभ्याम्, इवती दत्तः मूर्तिभ्यः, इवतयः ददति मूर्तये, इवतयः ददति मूर्तिभ्याम्, इवतयः ददति मूर्तिभ्यः, इवतिः आ ददाति मूर्तेः, इवतिः आ ददाति मूर्तिभ्याम्, इवतिः आ ददाति मूर्तिभ्यः, इवती आ दत्तः मूर्तेः, इवती आ दत्तः मूर्तिभ्याम्, इवती आ दत्तः मूर्तिभ्यः, इवतयः आ ददति मूर्तेः, इवतयः आ ददति मूर्तिभ्याम्, इवतयः आ ददति मूर्तिभ्यः, इवतिः लेखनं करोति स्तुतेः, इवतिः लेखनं करोति स्तुत्योः, इवतिः लेखनं करोति स्तुतीनाम्, इवती लेखनं कुरुतः स्तुतेः, इवती लेखनं कुरुतः स्तुत्योः, इवती लेखनं कुरुतः स्तुतीनाम्, इवतयः लेखनं कुर्वन्ति स्तुतेः, इवतयः लेखनं कुर्वन्ति स्तुत्योः, इवतयः लेखनं कुर्वन्ति स्तुतीनाम्, इवतिः लिखति भूमौ, इवतिः लिखति भूम्योः, इवतिः लिखति भूमिषु, इवती लिखतः भूमौ, इवती लिखतः भूम्योः, इवती लिखतः भूमिषु, इवतयः लिखन्ति भूमौ, इवतयः लिखन्ति भूम्योः, इवतयः लिखन्ति भूमिषु, स्तुतिः लिख्यते इवत्या, स्तुतिः लिख्यते इवतिभ्याम्, स्तुतिः लिख्यते इवतिभिः, स्तुतिः लिख्यते इवत्या, स्तुतिः लिख्यते इवतिभ्याम्, स्तुतिः लिख्यते इवतिभिः, स्तुतयः लिख्यन्ते इवत्या, स्तुतयः लिख्यन्ते इवतिभ्याम्, स्तुतयः लिख्यन्ते इवतिभिः, स्तुतिः लिखिता इवत्या, स्तुतिः लिखिता इवतिभ्याम्, स्तुतिः लिखिता इवतिभिः, स्तुतिः लिखिते इवत्या, स्तुतिः लिखिते इवतिभ्याम्, स्तुतिः लिखिते इवतिभिः, स्तुतयः लिखिताः इवत्या, स्तुतयः लिखिताः इवतिभ्याम्, स्तुतयः लिखिताः इवतिभिः, स्तुतिः लेखनीया इवत्या, स्तुतिः लेखनीया इवतिभ्याम्, स्तुतिः लेखनीया इवतिभिः, स्तुतिः लेखनीय इवत्या, स्तुतिः लेखनीय इवतिभ्याम्, स्तुतिः लेखनीय इवतिभिः, स्तुतयः लेखनीयाः इवत्या, स्तुतयः लेखनीयाः इवतिभ्याम्, स्तुतयः लेखनीयाः इवतिभिः, स्तुतिः लिख्यमाना अस्ति इवत्या, स्तुतिः लिख्यमानः अस्ति इवतिभ्याम्, स्तुतिः लिख्यमाना अस्ति इवतिभिः, स्तुतिः लिख्यमाने स्तः इवत्या, स्तुतिः लिख्यमाने स्तः इवतिभ्याम्, स्तुतिः लिख्यमाने स्तः इवतिभिः, स्तुतयः लिख्यमानाः सन्ति इवत्या, स्तुतयः लिख्यमानाः सन्ति इवतिभ्याम्, स्तुतयः लिख्यमानाः सन्ति इवतिभिः,
युवतीः लिखन्ति अस्ति स्तुतिं, युवतीः लिखन्ति अस्ति स्तुति, युवतीः लिखन्ति अस्ति स्तुतिः, युवती लिखन्तौ स्तः स्तुतिं, युवती लिखन्तौ स्तः स्तुति, युवती लिखन्त्यो स्तः स्तुतिः, युवतयः लिखन्त्यः सन्ति स्तुतिं, युवतयः लिखन्त्यः सन्ति स्तुति, युवतयः लिखन्त्यः सन्ति स्तुतिः, युवतीः लिखितवती स्तुतिं, युवतीः लिखितवती स्तुति, युवतीः लिखितवती स्तुतिः, युवती लिखितवत्यो स्तुतिं, युवती लिखितवत्यो स्तुति, युवती लिखितवत्यो स्तुतिः, युवतयः लिखितवत्यः स्तुतिं, युवतयः लिखितवत्यः स्तुति, युवतयः लिखितवत्यः स्तुतिः। বাহ, খুব ভালো হয়েছে, দারুণ। সবাই শুনলে এইভাবে বলতে হবে, ঠিক আছে? আর সবাই অন্যরা যখন বলছে সবাই কিন্তু ভালো করে শোনো, তাহলে তোমাদের যখন বলবে তখন সুবিধা হবে, আমি আগেও বলেছি। এরপরে জয়শ্রী বলো। জয়শ্রী বলো এরপরে। জয়শ্রী শুনতে পাচ্ছ? স্যার শুনতে পাচ্ছেন? হ্যাঁ হ্যাঁ হ্যাঁ, বলো। আচ্ছা। युवतीः लिखति स्तुतिं, युवतीः लिखति स्तुति, युवतीः लिखति स्तुतिः, युवती लिखतः स्तुतिं, युवती लिखतः स्तुति, युवती लिखतः स्तुतिः, युवतयः लिखन्ति स्तुतिं, युवतयः लिखन्ति स्तुति, युवतयः लिखन्ति स्तुतिः, युवती लिखति लिप्या, युवती लिखति लिपिभ्यां, युवती लिखति लिपिभिः, युवती लिखतः लिप्या, युवती लिखतः लिपिभ्यां, युवती लिखतः लिपिभिः, युवतयः लिखन्ति लिप्या, युवतयः लिखन्ति लिपिभ्यां, युवतयः लिखन्ति लिपिभिः, युवती ददाति मूर्तये, युवती ददाति मूर्तिभ्यां, युवती ददाति युवती दत्तः मूर्तिभ्यो, युवती दत्तः मूर्तिभ्यः, युवतयः ददाति मूर्तये, युवतयः ददाति मूर्तिभ्यां, युवतयः ददाति मूर्तिभ्यः, युवतीः आददति मूर्तेः, युवतीः आददति मूर्तिभ्यां, युवतीः आददति मूर्तिभ्यः, युवती आदत्तः मूर्तेः, युवती आदत्तः मूर्तिभ्यां, युवती आदत्तः मूर्तिभ्यः, युवतयः आददति मूर्तेः, युवतयः आददति मूर्तिभ्यां, युवतयः आददति मूर्तिभ्यः, युवतीः लिखनं करोति स्तुतेः, युवतीः लिखनं करोति स्तुत्यः, युवतीः लेखनं करोति स्तुतीनां, युवती लेखनं कुरुतः स्तुतेः, युवती लेखनं कुरुतः स्तुत्यः, युवती लेखनं कुरुतः स्तुतीनां, युवतयः लेखनं कुर्वन्ति स्तुतेः, युवतयः लेखनं कुर्वन्ति स्तुत्यः, युवतयः लेखनं कुर्वन्ति स्तुतीनां, युवतीः लिखति भूमौ, युवतीः लिखति भूम्यः, युवतीः लिखति भूमिषु, युवती लिखतः भूमौ, युवती लिखतः भूम्यः, युवती लिखतः भूमिषु, युवतयः लिखन्ति भूम्यः, युवतयः लिखन्ति भूमौ, युवतयः लिखन्ति भूम्यौ, युवतयः लिखन्ति भूमिषु, स्तुतिः लिख्यते युवत्या, स्तुतिः लिख्यते युवत्या, स्तुतिः लिख्यते युवतीभ्यां, स्तुतिः लिख्यते युवतीभिः,
स्तुति लिख्यते युवत्या स्तुति लिख्यते लिख्यते युवतीभ्यां स्तुति लिख्यते युवतीभिः स्तुतयः लिख्यन्ते युवत्या स्तुतयः लिख्यन्ते युवतीभ्यां स्तुतयः लिख्यन्ते युवतीभिः स्तुतिः लिखिता युवत्या स्तुतिः लिखिता युवतीभ्यां स्तुतिः लिखिता युवतीभिः स्तुति लिखिते युवत्या स्तुति लिखिते युवतीभ्यां स्तुति लिखिते युवतीभिः स्तुतयः लिखिताः युवत्या स्तुतयः लिखिता युवतीभ्यां स्तुतयः लिखिता युवतीभिः स्तुतिः लेख्यमाना युवत्या स्तुतिः लेख्यमानः युवतीभ्यां स्तुतिः लेख्यमानः युवतीभिः स्तुति लेख्यमाने युवत्या स्तुति लेख्यमाने युवतीभ्यां स्तुति लेख्यमाने युवतीभिः स्तुतयः লিখ্যমানা আছে, লেখ্যমানা लेख्यमानः लिख्यमाने स्तुतिः लिख्यमाने युवत्या स्तुति लिख्यमाने युवतीभ्यां स्तुति लिख्यमाने युवतीभिः स्तुतयः लिख्यमानाः युवत्या स्तुतयः लिख्यमानाः युवतीभ्यां स्तुतयः लिख्यमानाः युवतीभिः स्तुतिः लेखनीया युवत्या स्तुतिः लेखनीया युवतीभ्यां स्तुतिः लेखनीया युवतीभिः स्तुति लेखनीय युवत्या स्तुति लेखनीय युवतीभ्यां स्तुति लेखनीय युवतीभिः स्तुतयः लेखनीयाः युवत्या स्तुतिः लेखनीयाः स्तुतयः युवतीभ्यां लेखनीयाः स्तुतयः लेखनीयाः युवत्या स्तुतयः लेखनीयाः युवतीभ्यां स्तुतयः लेखनीयाः युवतीभिः स्तुतिः लिख्यमानः अस्ति युवत्या स्तुतिः लिख्यमानः अस्ति युवतीभ्यां स्तुतिः लिख्यमानः अस्ति युवतीभिः स्तुति लिख्यमाने स्तः युवत्या स्तुति लिख्यमाने स्तः युवतीभ्यां स्तुति लिख्यमाने स्तः युवतीभिः स्तुतयः लिख्यमानाः सन्ति युवत्या स्तुतिः लिख्यमानाः सन्ति युवतीभ्यां स्तुतयः लिख्यमानाः सन्ति स्तुतयः लिख्यमानाः सन्ति युवत्या स्तुतयः लिख्यमानाः सन्ति युवतीभ्यां स्तुतयः लिख्यमानाः सन्ति युवती लिखन्ति स्तुति युवती लिखन्ति स्तुतिं युवती लिखन्ति युवती लिखन्तौ स्तुतिं युवती लिखन्तौ स्तः स्तुति युवती लिखन्तौ स्तः स्तुतिः युवतयः लिखन्तः सन्ति स्तुति युवतीः लिखन्तः सन्ति स्तुति युवतयः लिखन्तः सन्ति स्तुतिः युवती लिखतिवती स्तुतिं युवती लिखतिवती लिखतिवती युवती नয়, लिखितवती युवती लिखितवती युवती लिखितवती स्तुतिं युवती लिखितवती स्तुति युवती लिखितवती स्तुतिः युवती लिखितवत्यो स्तुतिं लिखितवत्यो स्तुति लिखितवत्यो स्तुतिः युवतयः लिखितवत्यः स्तुतिं युवतयः लिखितवत्यः स्तुतिः গুলিয়ে যাচ্ছে তোমার একটা সমস্যা যেটা বারবার হচ্ছে সেটা বলে দিচ্ছি, সেটা হচ্ছে তুমি বহুবচনে গিয়ে মানে ইওয়াতায়াহ এই রূপটা বলছো না, মানে প্রায় হয়ে যাচ্ছে ইওয়াতায়াহ লিখিতবতী স্তুতিম, তারপরে ইওয়াতিহি লিখিতবত্যা ইওয়াতায়াহ লিখিতবত্যহ স্তুতিম, তারপরে বলে দিচ্ছে ইওয়াতিহি লিখিতবত্যহ স্তুতিহি। বহুবচনের ক্ষেত্রে ওই রূপটা বারবার, যে বহুবচনের রূপটা ওইটা বলতে গিয়ে একবচনের রূপ হয়েছে, এটা একটা ভুল হচ্ছে। আর তুমি সানসটা দুবার বলে ফেললে, কর্মণি সানসটা দুবার বললে, ঠিক আছে, ওই জন্য বেশি সময় লাগলো। ঠিক আছে, এরপর অঙ্কিতা বলো।
युवती लिखिता युवती लिखति स्तुतिं युवती लिखति स्तुति युवती लिखति स्तुतिः युवती लिखति स्तुतिं युवती युवती लिखतः स्तुतिं युवती लिखतः स्तुति युवती लिखतः स्तुति युवतयः लिखन्ति स्तुतिं युवतयः लिखन्ति स्तुति युवतयः लिखन्ति स्तुतिः युवती युवती लिखति लिप्या দেখো युवती উচ্চারণটা लिखति যুবতী নয়, ঠিক আছে, যুবতী। युवती হ্যাঁ, युवती लिखति लिप्या युवती लिखति लिपिभ्यां युवती लिखति लिपिभिः युवती लिखतः लिप्या युवती लिखतः लिपिभ्यां युवती लिखतः लिपिभिः युवतयः लिखन्ति लिप्या युवतयः लिखन्ति लिपिभ्यां युवतयः लिखन्ति लिपिभिः युवती ददाति मूर्तये युवती ददाति দেখো এক বচনের ক্ষেত্রে বিসর্গটাকে একটু উচ্চারণ করো, ঠিক আছে, না হলে দ্বিবচনের মতোই শুনতে লাগছে, মানে যুবতীহি, ওই যে বিসর্গের উচ্চারণটা করো। अच्छा युवतीः ददाति मूर्तये युवतीः ददाति मूर्तिभ्यां युवतीः ददाति मूर्तिभ्यः युवती दत्तः मूर्तये युवती दत्तः मूर्तिभ्यां युवती दत्तः मूर्तिभ्यः युवतयः ददति मूर्तये युवतयः ददति मूर्तिभ्यां युवतयः ददति मूर्तिभ्यः युवती आददाति युवती आददाति मूर्ते युवती आददाति मूर्ति আবার বিসর্গটা উচ্চারণ করো। युवती आददाति मूर्तेः युवती आददाति मूर्तिभ्यां না না, युवती ইবতী এইখানে উচ্চারণটা করো, নাহলে ইবতী বলেছো, ইবতী না ইবতীহি আদদাতি মূর্তেহে, युवती বিসর্গটা ही উচ্চারণ। आददाति मूर्तेः युवती ही आददाति मूर्तिभ्यां युवती ही आददाति मूर्तिभ्यः युवती आदत्तः मूर्तेः युवती आदत्तः मूर्तिभ्यां युवती आदत्तः मूर्तिभ्यः युवतयः आददति मूर्तेः युवती ही आददाति युवतयः आददति मूर्तयः युवतयः आददति मूर्तिभ्यां युवतयः आददति मूर्तिभ्यः युवती लेखनं करोति লিপেহে, युवती ही लेखनं करोति लिपेः युवती ही लेखनं करोति लिप्योः युवती ही लेखनं करोति लिपीनां युवती लेखनं कुरुतः लिपेः युवती लेखनं कुरुतः लिपिभ्यां युवती लेखनं कुरुतः लिपीनां युवतयः দ্বিবচনটা ভুল বললে। দ্বিবচনে কি হবে? লিপি, সব ষষ্ঠীতে দ্বিবচনে কি হয়? लिपि लिप्यः তুমি বলে দিলে লিপিভ্যাম, ঠিক আছে, আরেকবার বলো এটা প্রথম থেকে। युवतयः लेखनं करोति প্রথম থেকে বলো, ষষ্ঠীটা পর প্রথম থেকে বলো, যুবতীহি লেখনম করোতি লিপেহে, যুবতীহি করে প্রথম থেকে বলো।
युवतिः लेखनं करोति लिपेः युवतिः लेखनं करोति लिप्यः युवतिः लेखनं करोति लिपीनां युवती लेखनं कुरुतः लिपेः युवती लेखनं कुरुतः लिप्यः युवती लेखनं कुरुतः लिपीनां युवतयः लेखनं कुर्वन्ति लिपेः युवतयः लेखनं कुर्वन्ति लिप्यः युवतयः लेखनं कुर्वन्ति लिपीनां युवती लिखति भूमौ युवती लिखति भूम्यः युवती लिखति भूमिषु युवती लिखतः भूमौ युवती लिखतः भूम्यः युवती लिखतः भूमिषु युवतयः लिखन्ति भूमौ युवतयः लिखन्ति भूम्यः युवतयः लिखन्ति भूमिषु स्तुति लिख्यते युवत्याः स्तुति लिख्यते युवत्या स्तुति लिख्यते युवतीभ्यां स्तुति लिख्यते युवतीभिः ঠিক তারপর स्तुति लिख्यते युवत्या स्तुति लिख्यते युवतीभ्यां स्तुति लिख्यते আবার তোমার যুবতী হয়ে গেছে যুবতী নয় যুবতী युवतीभ्यां स्तुति लिख्यते युवतीभिः स्तुतयः लिख्यन्ते युवत्या स्तुतयः लिख्यन्ते युवतीभ्यां स्तुतयः लिख्यन्ते युवतीभिः स्तुति लिखिता युवत्या स्तुति लिखिता युवतीभ्यां स्तुति लिखिता युवतीभिः स्तुति लिखिते युवत्या स्तुति लिखिते युवतीभ्यां स्तुति लिखिते युवतीभिः स्तुतयः लिखिताः युवत्या स्तुतयः लिखिताः युवतीभ्यां स्तुतयः लिखिताः युवतीभिः स्तुति लेखन्या युवत्या स्तुति लेखन्या युवतीभ्यां स्तुति लेखन्या युवतीभिः स्तुति लेखन्ये युवत्या स्तुति लेखन्ये युवतीभ्यां स्तुति लेखन्ये युवतीभिः स्तुतयः लेखन्याः युवत्या स्तुतयः लेखन्याः युवतीभ्यां स्तुतयः लेखन्याः युवतीभिः स्तुतिः लिख्यमानः अस्ति युवत्या स्तुतिः लिख्यमानः स्तुतिः लिख्यमाना अस्ति युवत्या स्तुति लिख्यमाना अस्ति युवतीभ्यां स्तुति लिख्यमाना अस्ति युवतीभिः स्तुति लिख्यमाने स्तः युवत्या स्तुति लिख्यमाने स्तः युवतीभ्यां स्तुति लिख्यमाने स्तः युवतीभिः स्तुतयः लिख्यमानाः सन्ति युवत्या स्तुतयः लिख्यमानाः सन्ति युवतीभ्यां स्तुतयः लिख्यमानाः सन्ति युवतीभिः स्तुति लिखन्ति কে লিখছে লিখছেটা কে युवती लिखन्ति स्तुतिं युवती लिखन्ति स्तुति युवती लिखन्ति स्तुतिः युवती लिखन्त्यो स्तुति युवती लिखन्त्यो स्तुति युवती लिखन्तो स्तुतिः ঠিক তারপর
युवतयः लि- लिखन्त्यः स्तुतिं युवतयः लिखन्त्यः स्तुति युवतयः लिखन्त्यः स्तुतिः हम्म, युवती लिखितवती स्तुतिं युवती लिखितवती स्तुतिं युवती लिखितवती स्तुतिः हम्म, युवती लिखितवत्यौ स्तुतिं युवती लिखितवत्यौ स्तुतिं युवती लिखितवत्यौ स्तुतिं युवती लिखितवत्यौ स्तुतिः हम्म, युवतयः लिखितवत्यः स्तुतिं युवतयः लिखितवत्यः स्तुतिं युवतयः लिखितवत्यः स्तुतिः হুম, ঠিক আছে। এরপর দেবিকা বলো। युवती युवतीः लिखति स्तुतिं युवतीः लिखति स्तुति युवतीः लिखति स्तुतिः युवती लिखतः स्तुतिं युवती लिखतः स्तुति युवती लिखतः स्तुतिः युवतयोः युवतयोः लिखन्ति स्तुतिं युवतयोः युवतयोः না युवतयः, মানে ওকার নেই কিছু। युवतयः হুম, युवतयः लिखन्ति स्तुतिं युवतयः लिखन्ति स्तुति युवतयः लिखन्ति स्तुतिः युवतीः लिखति लिप्या युवतीः लिखति लिपिभ्यां युवतीः लिखति लिपिभिः युवती लिखतः लिप्या युवती लिखतः लिपिभ्यां युवती लिखतः लिपिभिः युवतयः लिखन्ति लिप्या युवतयः लिखन्ति लिपिभ्यां युवतयः लिखन्ति लिपिभिः युवतीः ददाति मूर्तये युवतीः ददाति मूर्तिभ्यां युवतीः ददाति मूर्तिभ्यः युवतीः दत्तः मूर्तये युवती दत्तः मूर्तिभ्यां युवती दत्तः मूर्तिभ्यः युवतयः ददति मूर्तये युवतयः ददति मूर्तिभ्यां युवतयः ददाति मूर्तिभ्यः युवतीः आददाति मूर्त्या युवतीः आददाति मूर्तिभ्यां युवतीः आददाति मूर्तिभ्यः युवती आदत्तः मूर्त्या युवती এক বচনটা ভুল হচ্ছে, এক বচনটা ভুল হচ্ছে। युवतीः आददाति मूर्त्या युवती আদদা আদদাতি ওটা কি, কোন বিভক্তি হবে? রামः আদদাতি কি ছিল? হ্যাঁ, না রাত। পঞ্চম হুম, তাহলে युवतीः आददाति मूर्त्योः মূর্তি শব্দের পঞ্চমী রূপটা বলো। मूर्तये मूर्तिभ्यां न তুমি মূর্তি শব্দের রূপটাই প্রথম থেকে বলো দেখি, মূর্তি শব্দের রূপটা বলো। इकारान्तः स्त्रीलिङ्गः मूर्तिशब्दः बोलो। स्त्रीलिङ्ग मूर्ति मूर्ति मूर्तयोः मूर्तयः मूर्तयः मूर्ति 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 मूर्तिना मूर्तिभ्यां मूर्ति ना नয়, স্ত্রীলিঙ্গ শব্দ। मूर्त्या मूर्त्या मूर्तये मूर्तिभ्यां मूर्तिभ्य नाट्यो मूर्त्यो मूर्तेः मूर्तेः তোমার মূর্তি শব্দটা মুখস্থ নেই ঠিক করে, দেখো আমি বলছি। मूर्तिः मूर्ति मूर्तयः मूर्ति मूर्ति मूर्तिः मूर्त्या मूर्तिभ्यां मूर्तिभिः मूर्तये मूर्त्यै বিকল্প রূপ আছে, ঠিক আছে?
मूर्तये मूर्त्यै मूर्तिभ्यां मूर्तिभ्यः मूर्तेः मूर्त्याः विकल्परूप मूर्तेः मूर्त्याः मूर्तिभ्यां मूर्तिभ्यः मूर्तेः मूर्त्याः मूर्त्योः मूर्तीनां मूर्त्यां मूर्तौ मूर्त्योः मूर्तिषु हे मूर्ते हे मूर्ति हे मूर्तयः। বুঝতে পারলে? বলতে পারবে এবারে রূপটা? মূর্তেः মূর্তেः পঞ্চমীতে মূর্তেः। বলো তাহলে এবারে। মূর্তি মূর্ত্যৌ মূর্ত্যः মূর্তিও মূর্তিও নয়, মূর্তিः মূর্তি মূর্তয়ः। মূর্তি মূর্তি মূর্তয়ः মূর্তি মূর্তি মূর্তিः হুম মূর্তিভিः মূর্তিভিः হুম মূর্তে মূর্তये মূর্তিভ্যः মূর্তিভ্যः হুম মূর্তে মূর্তিভ্যাं মূর্তিভ্যः হুম মূর্ত্যাः মূর্ত্যौ মূর্तीनां হুম। মূর্তি মূর্ত্যৌ মূর্তিষু কি বললে? সপ্তমীটা কি বললে? মূর্তিষু সপ্তমী পুরোটা এক বচন এক বচন। সপ্তমীর এক বচন মূর্ত্যাম মূর্তিয়াম মূর্তিয়োহ মূর্তিষু। এই সপ্তমী এবার আমি আগের দিন বলেছিলাম ওই পঞ্চমী চতুর্থী পঞ্চমী ষষ্ঠী সপ্তমীর এক বচনে বিকল্প রূপ আছে। সপ্তমীতে যেমন মূর্তিয়াম বললে সেরকম আছে মূর্তৌ, মূর্ত ঠিক আছে? আর আচ্ছা চতুর্থী পঞ্চমীতে পঞ্চমী ষষ্ঠীতে মূর্তেহে যেমন হয় তেমন মূর্তিয়াহা হয়, দুটোই হয়। মূর্তেহে মূর্তিয়াহা মূর্তেহে মূর্তিয়াহা। আর চতুর্থীতে মূর্ত্যৈ অথবা মূর্তয়ে, ঠিক আছে? এবার তুমি এতে চলে আসো, ইবতিহি আদদাতি চলে আসো। হ্যাঁ যুবতী আদাদাতি মূর্ত্যাহা বলেছিলাম মূর্ত্যাহা তাহলে বিকল্প রূপ হবে না আচ্ছা মূর্তিয়াহা বলেছিল, আমি শুনেছি মূর্তিয়া বলেছে। আচ্ছা আচ্ছা মূর্ত্যাহা আচ্ছা আচ্ছা তাহলে তাহলে ঠিক আছে, তাহলে ঠিক আছে। আমি মূর্তিয়া শুনেছি এই জন্যই বললাম। ঠিক আছে বলো। युवतीः आददाति मूर्त्याः युवतीः आददाति मूर्त्याभ्यां युवतीः आददाति मूर्तिभ्यः युवती आदत्तः मूर्त्याः युवती आदत्तः मूर्तिभ्यां युवती आदत्तः मूर्तिभ्यः युवतयोः आददति मूर्त्याः युवतयः आददति मूर्तिभ्यां युवतयः आददति मूर्तिभ्यः युवतीः लेखनं करोति स्तुत्या युवतीः लेखनं करोति स्तुत्योः युवतीः लेखनं करोति स्तुतीनां युवती लेखनं कुरुतः स्तुत्या युवती लेखनं कुरुतः स्तुत्योः युवती लेखनं कुरुतः स्तुतीनां युवतयः लेखनं कुर्वन्ति स्तुत्याः युवतयः लेखनं कुर्वन्ति स्तुत्योः युवतयः लेखनं कुर्वन्ति स्तुतीनां युवतीः लिखति भूम्यां युवतीः लिखति झिम्योः युवतीः लिखति भूमिषु युवती लिखतः भूम्यां युवती लिखतः भूम्योः युवती लिखतः भूमिषु युवतयः लिखन्ति भूम्यां युवतयः लिखन्ति भूम्योः युवतयः लिखन्ति भूमिषु स्तुतिः लिख्यते युवत्या स्तुतिः लिख्यते युवतीभ्यां स्तुतिः लिख्यते युवतीभिः स्तुति लिख्यते युवत्या स्तुति लिख्यते युवतीभ्यां स्तुति लिख्यते युवतीभिः स्तुतयः लिख्यन्ते युवत्या स्तुतयः लिख्यन्ते युवतीभ्यां स्तुतयः लिख्यन्ते युवतीभिः स्तुतिः लिख्यत् युवत्या स्तुतिः लिख्यत् युवतीभ्यां स्तुतिः लिख्यत् युवती কি স্তুতি লিখ্যাত, এটা কি? হুম
লিখ্যাতে স্তুতি লিখ্যাতে লিখ্যাতে লিখাতে তো হয়ে গেল, এবার লিখিয়ে এবার ত প্রত্যয় বলো। উম, লিখত লিখতি লিখিতা। लिखिता स्तुतिः হুম लिखिता युवत्या स्तुतिः लिखिता युवतीभ्यां स्तुतिः लिखिता युवतीभिः स्तुति लिखन्ति युवत्या स्तुति হুম হুম। স্তুতি স্তুতি কি হবে? দ্বিবচন। স্তুতি लिखिते লিখিতে। হুম, ঠিক। বলো। स्तुति लिखिते युवत्या स्तुति लिखिते युवतीभ्यां स्तुति लिखिते युवतीभिः लिखिताः एरपरे হবে स्तुतयः लिखिताः युवत्या स्तुतयः लिखिताः युवतीभ्यां स्तुतयः लिखिताः युवतीभिः स्तुतिः लेखनीया युवत्या स्तुतिः लेखनीया युवतीभ्यां स्तुतिः लेखनीया युवतीभिः स्तुति लेखनीये युवत्या स्तुति लेखनीये युवतीभ्यां स्तुति लेखनीये युवतीभिः स्तुतयः लेखनीयाः युवत्या स्तुतयः लेखनीयाः युवतीभ्यां स्तुतयः लेखनीयाः युवतीभिः स्तुतिः लिख्यमाना अस्ति युवत्या स्तुतिः लिख्यमाना अस्ति युवतीभ्यां स्तुतिः लिख्यमाना अस्ति युवतीभिः स्तुति लिख्यमाने स्तः युवत्या स्तुति लिख्यमाने स्तः युवतीभ्यां स्तुति लिख्यमाने स्तः युवतीभिः स्तुतयः लिख्यमानाः सन्ति युवत्या स्तुतयः लिख्यमानाः सन्ति युवतीभ्यां स्तुतयः लिख्यमानाः सन्ति युवतीभिः युवतीः लिखन्ति अस्ति स्तुतिं युवतीः लिखन्ति अस्ति स्तुति युवतीः लिखन्ति अस्ति स्तुतिं युवती लिखन्त्यो स्तः स्तुतिं युवती लिखन्त्यो स्तः स्तुति युवती लिखन्त्यो स्तः स्तुतिं युवतयः কি বলছো? বহুবচনটা কি বলছো? যুবতী। लिखन्त्यो स्तः হ্যাঁ, তারপর स्तुतिं স্তুতিন কেন হবে? এটা তো স্ত্রীলিঙ্গ শব্দ। দ্বিতীয় আর বহুবচন কি হয়? এক্ষুনি তো বলে মূর্তি শব্দের কি হলো? स्तुतयोः মূর্তি মূর্তিম মূর্তি মূর্তি মূর্তয়ঃ মূর্তি মূর্তি তারপর মূর্তি মূর্তি। হ্যাঁ, তাহলে কি হবে? স্তুতি। হ্যাঁ। তারপরে হচ্ছে युवतयः लिखन्त्यः सन्ति स्तुतिं युवतयः लिखन्त्यः सन्ति स्तुति युवतयः लिखन्त्यः सन्ति स्तुतिः युवतीः लिखितवती स्तुतिं युवतीः लिखितवती स्तुति युवतीः लिखितवती स्तुतिः युवती लिखितवन्त्यो स्तुतिं युवतीः लिखितवन्त्यो स्तुति युवती বন্তেও নয়, বত্যেও বত্যেও, দন্তের নো নেই। वत्यो स्तुति युवती लिखितवत्यो स्तुति युवती लिखितवत्यो स्तुतिः युवतयः लिखितवत्यः এখানে বন্ত্য হবে না? না না, এখানেও তো দন্তের নো নেই এখানে, ঠিক আছে? যদি দন্তের নো হওয়ার থাকে না, প্রথমাতেই হয়ে যাবে, ঠিক আছে? না হওয়ার থাকলে কোথাও হবে না। युवतयः लिखितवत्य स्तुतिं युवतयः लिखितवत्य स्तुति युवतयः लिखितवत्य स्तुतिः। ঠিক আছে, খুব ভালো। এরপর কে বাকি আছে? দীপান্বিতা বলো। একটু মাইকটা মুখে ক্লিয়ার শব্দ ক্লিয়ার শোনা যাচ্ছে না একটু।
युवतयः आददति
ত প্রত্যয় বলছিলে তো। স্তুতি লিখিতে ইবতিভ্যাম স্তুতি লিখিতে বহুবচনটা কি হবে? স্তুতয়ঃ লিখিতাঃ। এটা কি বলছো? হুম। হুম, ঠিক আছে। সুপর্ণা, জয়শ্রী, তোমার দুজনকে বলেছিলাম ওই 4 মিনিটের মধ্যে তোমাদের হয়ে যাচ্ছিল, বলেছিলাম রেকর্ডিং করে পাঠালে না তো। স্যার পাঠিয়ে দেবো নেক্সট ঠিক আছে, দিন। পাঠিয়ে দিও। হ্যাঁ, দুজনেই পাঠিয়ে দিও সময় করে।
আচ্ছা, অঙ্কিতা আর দীপান্বিতা, তোমাদের তো 4 মিনিটের মধ্যে হয়নি। তোমরা কি আরো বাড়িতে প্র্যাকটিস করেছো তারপরে? হ্যাঁ, তো তোমরা তো চেষ্টা করো যাতে 4 মিনিটের মধ্যে হয়। একটুখানি তোমাদের বেশিক্ষণ লাগছিল না, 5 মিনিট মতো লাগছিল। তো আজকে চেষ্টা করো যাতে 4 মিনিটের মধ্যে করতে পারো, ঠিক আছে? বলো, অঙ্কিতা বলো। रामः लिखति मन्त्रं रामः लिखति मन्त्रं रामः लिखति मन्त्रान् रामो लिखतः मन्त्रं रामो लिखतः मन्त्रं रामो लिखतः मन्त्रान् रामाः लिखन्ति मन्त्रं रामाः लिखन्ति मन्त्रं रामाः लिखन्ति मन्त्रान् रामः लिखति कलमेन रामः लिखति कलमाभ्यां रामः लिखति कलमैः रामो लिखतः कलमेन रामो लिखतः कलमाभ्यां रामो लिखतः कलमैः रामाः लिखन्ति कलमेन रामाः लिखन्ति कलमाभ्यां रामाः लिखन्ति कलमैः रामः ददाति नराय रामः ददाति नराभ्यां रामः ददाति नरेभ्यः रामौ दत्तः नराय रामौ दत्तः नराभ्यां रामौ दत्तः नरेभ्यः रामाः ददति नराय रामाः ददति नराभ्यां रामाः ददति नरेभ्यः रामः आददाति नरात् रामः आददाति नराभ्यां रामः आददाति नरेभ्यः रामौ आदत्तः नरात् रामौ आदत्तः नराभ्यां रामौ आदत्तः नरेभ्यः रामाः आददति नरात् रामः आददाति नरे रामाः आददाति नरात् रामः आददाति नराभ्यां रामः आददाति नरेभ्यः रामः लेखनं करोति मन्त्रस्य रामः लेखनं करोति मन्त्रयोः रामः लेखनं करोति मन्त्राणां रामौ लेखनं कुरुतः मन्त्रस्य रामौ लेखनं कुरुतः मन्त्रस्य रामौ लेखनं कुरुतः मन्त्राणां रामाः लेखनं कुर्वन्ति मन्त्रस्य रामाः लेखनं कुर्वन्ति मन्त्रयोः रामाः लेखनं कुर्वन्ति मन्त्राणां रामः लिखति ग्रामे रामः लिखति ग्रामयोः रामः लिखति ग्रामेषु रामौ लिखतः ग्रामे रामौ लिखतः ग्रामयोः रामौ लिखतः ग्रामेषु रामाः लिखन्ति ग्रामे रामाः लिखन्ति ग्रामयोः रामाः लिखन्ति ग्रामेषु मन्त्रः लिख्यते रामेण मन्त्रः लिख्यते रामाभ्यां मन्त्रः लिख्यते रामैः मन्त्रौ लिख्यते रामेण मन्त्रौ लिख्यते रामाभ्यां मन्त्रौ लिख्यते रामैः मन्त्राः लिख्यन्ते रामेण मन्त्राः लिख्यन्ते रामाभ्यां मन्त्राः लिख्यन्ते रामैः मन्त्रः लिखितः रामेण मन्त्रः लिखितः रामाभ्यां मन्त्रः लिखितः रामैः मन्त्रौ लिखितौ रामेण मन्त्रौ लिखितौ रामाभ्यां मन्त्रौ लिखितौ रामैः मन्त्राः लिखिताः रामेण मन्त्राः लिखिताः रामाभ्यां मन्त्राः लिखिताः रामैः मन्त्रः लेखनीयः रामेण मन्त्रः लेखनीयः रामाभ्यां मन्त्रः लेखनीयः रामैः मन्त्रौ लेखनीयौ रामेण मन्त्रौ लेखनीयौ रामाभ्यां मन्त्रौ लेखनीयौ रामैः मन्त्राः लेखनीयाः रामेण मन्त्राः लेखनीयाः रामाभ्यां मन्त्राः लेखनीयाः रामैः मन्त्रः लिख्यमाणः अस्ति रामेण मन्त्रः लिख्यमाणः अस्ति मन्त्रः लिख्यमाणः अस्ति रामेण मन्त्रः लिख्यमाणः अस्ति मन्त्रः लिख्यमाणः अस्ति रामेण मन्त्रः लिख्यमाणः अस्ति रामाभ्यां मन्त्रः लिख्यमाणः अस्ति रामैः मन्त्रौ लिख्यमाणौ स्तः रामेण मन्त्रौ लिख्यमाणौ स्तः रामाभ्यां मन्त्रौ लिख्यमाणौ स्तः रामैः मन्त्राः लिख्यमाणाः सन्ति रामेण मन्त्राः लिख्यमाणाः सन्ति रामाभ्यां मन्त्राः लिख्यमाणाः सन्ति रामैः रामः लिखन् अस्ति मन्त्रं रामः लिखन् अस्ति मन्त्रं रामः लिखन् अस्ति मन्त्रौ रामः लिखन् अस्ति मन्त्रान् रामौ लिखन्तौ स्तः मन्त्रं रामौ लिखन्तौ स्तः मन्त्रौ रामौ लिखन्तौ स्तः मन्त्रान् रामाः लिखन्त्यः सन्ति मन्त्रं रामाः लिखन्त्यः सन्ति
मन्त्रं रामः लिखन्त्यः सन्ति मन्त्रान् रामः लिखितवान् मन्त्रं रामः लिखितवान् मन्त्रं रामः लिखितवान् मन्त्रान् रामौ लिखितवन्तौ मन्त्रं रामौ लिखितवन्तौ मन्त्रौ रामौ लिखितवन्तौ मन्त्रान् रामाः लिखितवन्तः मन्त्रं रामः लिखितवन्तः मन्त्रौ रामः लिखितवन्तः मन्त्रान् হুম, তোমার সময় লাগলো 4 মিনিট 50 সেকেন্ড। ঠিক আছে, আগের দিনের থেকে ভালো হয়েছে। আর কিছু কিছু জায়গায় তুমি সময় নিলে, যেমন ওই মন্ত্র লিখ্যমান হস্তি রামেন, এই জায়গাটায় তুমি অনেকক্ষণ সময় নিয়ে নিলে পরেরটা বলার জন্য। সেরকম সময় কিছু জায়গায় যাচ্ছে। তারপরে কিছু জায়গায় ভুল আছে, যেমন তুমি একটা ভুল করলে শেষের দিকে শত্রু প্রত্যয়ে রামাহা লিখন্তঃ সন্তি মন্ত্রম হবে। এখন তুমি প্রত্যেকটা বললে কি রামাহা লিখন্ত্যঃ সন্তি মন্ত্রম, যেহেতু এতক্ষণ ধরে সব স্ত্রীলিঙ্গ চলছিল, লিখন্ত্যঃ 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 বলছিলে, সেই কারণে এখানে তুমি লিখন্ত্যঃ বলে দিলে। ঠিক আছে, এই একটা ভুল হয়েছে, আরো কিছু কিছু ছোট ছোট ভুল হয়েছে। সেই ভুলগুলো একটু না করার চেষ্টা করবে, আরো ভালো করে অভ্যাস করো। আরো আরো ভালো করতে হবে যাতে 4 মিনিটের মধ্যে হয়। ঠিক আছে, দীপান্বিতা বলো দেখি। দীপান্বিতা দীপান্বিতা, তোমার কথা কিচ্ছু শোনা যাচ্ছে না। তোমার মাইকের সমস্যা বা নেটওয়ার্ক সমস্যা কিছু একটা হবে, কোনো কথা শোনা যাচ্ছে না। খুব আস্তে, শব্দটা খুব আস্তে আসছে, ক্লিয়ার আসছে না, আর খুব আস্তে আসছে। আগে যখন তুমি বলছো তখনও আস্তে আস্তে আসছিল। रामः लिखति मन्त्रं रामः এবার लिखति ক্লিয়ার আসছে। मन्त्रान् रामौ लिखतः मन्त्रं रामौ लिखतः मन्त्रौ रामौ लिखतः मन्त्रान् रामाः रामाः लिखन्ति मन्त्रं रामाः लिखन्ति मन्त्रौ रामाः लिखन्ति मन्त्रान् रामः लिखति कलमेन रामः लिखति कलमाभ्यां रामः लिखति कलमैः रामौ लिखतः कलमेन रामौ लिखतः कलमाभ्यां रामौ लिखतः कलमैः रामाः लिखन्ति कलमेन रामाः लिखन्ति कलमाभ्यां रामाः लिखन्ति कलमैः रामः लिखति रामः ददाति नराय रामः ददाति नराभ्यां रामः ददाति नरेभ्यः रामो रामो दत्तः नराय रामो दत्तः नराभ्यां रामो दत्तः नरेभ्यः रामाः ददति नराय रामाः ददति नराभ्यां रामाः ददति नरेभ्यः रामः आददाति नरात् रामः आददाति नराभ्यां रामः आददाति नरेभ्यः रामो आदत्तः रामो आदत्तः नराभ्यां रामो आदत्तः नरेभ्यः रामः आददति नरात् रामः आददति नराभ्यां रामः आददति नरेभ्यः रामः लिखति मन्त्रस्य रामः लिखति लेखनं करोति। रामः लेखनं करोति मन्त्रस्य रामः लेखनं करोति मन्त्रयोः रामः लेखनं करोति मन्त्राणां रामौ लेखनं कुरुतः मन्त्रस्य रामौ लेखनं कुरुतः मन्त्रयोः रामौ लेखनं कुरुतः मन्त्राणां रामाः लेखनं कुर्वन्ति मन्त्रस्य रामः लेखनं कुर्वन्ति मन्त्रयोः रामः लेखनं कुर्वन्ति मन्त्राणां
रामः लिखति ग्रामे रामः लिखति ग्रामयोः रामः लिखति ग्रामेषु रामो लिखतः ग्रामे रामो लिखतः ग्रामयोः रामो लिखतः ग्रामेषु रामाः लिखन्ति ग्रामे रामः लिखन्ति ग्रामयोः रामः लिखन्ति ग्रामेषु मन्त्रः लिख्यते रामेण मन्त्रः लिख्यते रामाभ्यां मन्त्रः लिख्यते रामैः मन्त्रो लिख्यते रामेण मन्त्रो लिख्यते रामाभ्यां मन्त्रो लिख्यते रामैः मन्त्राः लिख्यन्ते रामेण मन्त्राः लिख्यन्ते रामाभ्यां मन्त्राः लिख्यन्ते रामैः मन्त्राः लिखितः रामेण मन्त्रः लिखितः रामाभ्यां मन्त्रः लिखितः रामैः मन्त्रो लिखितौ रामेण मन्त्रो लिखितौ रामाभ्यां मन्त्रो लिखितौ रामैः मन्त्राः लिखिताः रामेण मन्त्रः लिखितः रामाभ्यां मन्त्रः लिखितः रामैः मन्त्रः लिखनीयः रामेण मन्त्रः लिखनीयः रामेण मन्त्रः लिखनीयः रामाभ्यां मन्त्रः लिखनीयः रामैः मन्त्रो लिखनीयौ रामेण मन्त्रो लिखनीयौ रामाभ्यां मन्त्रो लिखनीयौ रामैः मन्त्राः लिखनीयाः रामेण मन्त्रः लिखनीयः रामाभ्यां मन्त्रः लिखनीयः रामैः मन्त्रः लिख्यमान अस्ति रामेण मन्त्रः लिख्यमानः अस्ति रामाभ्यां मन्त्रः लिख्यमानः अस्ति रामैः मन्त्रो लिख्यमानौ स्तः रामेण मन्त्रो लिख्यमानौ स्तः रामाभ्यां मन्त्रो लिख्यमानौ स्तः रामैः मन्त्राः लिख्यमानाः सन्ति रामेण मन्त्राः लिख्यमानाः सन्ति रामाभ्यां मन्त्राः लिख्यमानाः सन्ति रामैः रामः लिखितवान् मन्त्रं रामः लिखितवान् मन्त्रौ रामः लिखितवान् मन्त्राः रामौ लिखितवन्तौ मन्त्रं रामौ लिखितवन्तौ मन्त्रौ रामौ लिखितवन्तौ मन्त्राः मन्त्रान् रामः लिखितवन्तः मन्त्रं रामः लिखितवन्तः मन्त्रौ रामः लिखितवन्तः मन्त्रान् ঠিক আছে। তুমি শত্রুপত্যটা বললে না তো? রামः লিখন্নস্তি মন্ত্রম, এই জিনিসটা বলা হলো না মনে হয়। হুম, रामः लिखनस्ति मन्त्रं रामः लिखनस्ति मन्त्रौ रामः लिखनस्ति मन्त्रं रामौ लिखन्तौ स्तः मन्त्रं रामौ लिखन्तौ स्तः मन्त्रौ रामौ लिखन्तौ स्तः मन्त्रान् रामः लिखन्तः सन्ति रामः लिखन्तः सन्ति मन्त्रं रामः लिखन्तः सन्ति मन्त्रौ रामः लिखन्तः मन्त्रान् ঠিক আছে। আগের দিনের থেকে অনেকটা ভালো। তবে 4.5 মিনিটের একটু বেশি লাগলো, আরো অভ্যাস করতে হবে। ঠিক আছে, বাকি সব ঠিকই আছে। এবার কি আছে, দেবিকা, তুমি এই রামः লিখতি মন্ত্রটা 4 মিনিটের মধ্যে বলতে পারবে? চেষ্টা করতে আচ্ছা, বলো দেখি। रामः लिखति मन्त्रं रामः लिखति मन्त्रौ रामः लिखति मन्त्रान् रामौ लिखतः मन्त्रं रामौ लिखतः मन्त्रौ रामौ लिखतः मन्त्रान् रामाः लिखन्ति मन्त्रं रामाः लिखन्ति मन्त्रौ रामाः लिखन्ति मन्त्रान् रामः लिखति कलमेन रामः लिखति कलमाभ्यां रामः लिखति कलमैः रामौ लिखतः कलमेन रामौ लिखतः कलमाभ्यां रामौ लिखतः कलमैः रामाः लिखन्ति कलमेन रामाः लिखन्ति कलमाभ्यां रामाः लिखन्ति कलमैः रामः ददाति नराय रामः ददाति नराभ्यां रामः ददाति नरेभ्यः रामौ दत्तः नराय रामौ दत्तः नराभ्यां रामौ दत्तः नरेभ्यः रामः ददति नराय रामः ददति नराभ्यां रामः ददति नरेभ्यः रामः आददाति नरात् रामः आददाति नराभ्यां रामः आददाति नरेभ्यः रामौ आदत्तः नरात् रामौ आदत्तः नराभ्यां रामौ आदत्तः नरेभ्यः रामः आददति नरात् रामः आददति नराभ्यां रामः आददति नरेभ्यः
रामः लेखनं करति मन्त्रस्य रामः लेखनं करति मन्त्रयोः रामः लेखनं करति मन्त्राणां रामौ लेखनं कुरुतः मन्त्रस्य रामौ लेखनं कुरुतः मन्त्रयोः रामौ लेखनं कुरुतः मन्त्राणां रामः लेखनं कुर्वन्ति मन्त्रस्य रामः लेखनं कुर्वन्ति मन्त्रयोः रामः लेखनं कुर्वन्ति मन्त्राणां रामः लिखति ग्रामे रामः लिखति ग्रामोयोः रामः लिखति ग्रामेषु रामो लिखतः ग्रामे रामो लिखतः ग्रामोयोः रामो लिखतः ग्रामेषु रामः लिखन्ति ग्रामे रामः लिखन्ति ग्रामयोः रामः लिखन्ति ग्रामेषु मन्त्रः लिख्यते रामेण मन्त्रः लिख्यते रामाभ्यां मन्त्रः लिख्यते रामैः मन्त्रौ लिख्यते रामेण मन्त्रौ लिख्यते रामाभ्यां मन्त्रौ लिख्यते रामैः मन्त्राः लिख्यन्ते रामेण मन्त्राः लिख्यन्ते रामाभ्यां मन्त्राः लिख्यन्ते रामैः मन्त्रः लिखितः रामेण मन्त्रः लिखितः रामाभ्यां मन्त्रः लिखितः रामैः मन्त्रौ लिखितौ रामेण मन्त्रौ लिखितौ रामाभ्यां मन्त्रौ लिखितौ रामैः मन्त्राः लिखिताः रामेण मन्त्राः लिखिताः रामाभ्यां मन्त्राः लिखिताः रामैः मन्त्रः लेखनीयः रामेण मन्त्रः लेखनीयः रामाभ्यां मन्त्रः लेखनीयः रामैः मन्त्रौ लेखनीयो रामेण मन्त्रौ लेखनीयो रामाभ्यां मन्त्रौ लेखनीयो रामैः मन्त्राः लेखनीयाः रामेण मन्त्राः लेखनीयाः रामाभ्यां मन्त्राः लेखनीयाः रामैः मन्त्रः लिख्यमानः अस्ति रामेण मन्त्रः लिख्यमानः अस्ति रामाभ्यां मन्त्रः लिख्यमानः अस्ति रामैः मन्त्रौ लिख्यमानौ स्तः रामेण मन्त्रौ लिख्यमानौ स्तः रामाभ्यां मन्त्रौ लिख्यमानौ स्तः रामैः मन्त्राः लिख्यमानाः सन्ति रामेण मन्त्राः लिख्यमानाः सन्ति रामाभ्यां मन्त्राः लिख्यमानाः सन्ति रामैः रामः लिखन् अस्ति मन्त्रं रामः लिखनम् अस्ति मन्त्रौ रामः लिखन् अस्ति मन्त्रान् रामौ लिखन्तौ स्तः मन्त्रं रामौ लिखन्तौ स्तः मन्त्रौ रामौ लिखन्तौ स्तः मन्त्रान् रामाः लिखन्तः सन्ति मन्त्रं रामाः लिखन्तः सन्ति मन्त्रौ रामाः लिखन्तः सन्ति मन्त्रान् रामाः लिखितवान् मन्त्रं रामाः लिखितवान् मन्त्रौ रामाः लिखितवान् मन्त्रान् रामौ लिखितवन्तौ मन्त्रं रामौ लिखितवन्तौ मन्त्रौ रामौ लिखितवन्तौ मन्त्रान् रामाः लिखितवन्तः मन्त्रं रामाः लिखितवन्तः मन्त्रौ रामाः लिखितवन्तः मन्त्रान् বাহ, খুব ভালো। 3 মিনিট 20 সেকেন্ডেই হয়ে গেছে। ঠিক আছে, তাহলে দেবিকা দেবিকা সুপর্ণা আর জয়শ্রী তিনজন কিন্তু যত তাড়াতাড়ি সম্ভব পারলে এইটা রেকর্ডিং করে 4 মিনিটের মধ্যে তোমাদের তো হয়ে যাচ্ছে, এটা রেকর্ডিং করে আমাকে, আমি গ্রুপে বলেছিলাম, আমাকে পার্সোনালি পাঠিয়ে দেবে হোয়াটসঅ্যাপে, ঠিক আছে? আচ্ছা ওটা দরকার আমার, ঠিক আছে? পাঠিয়ে দেবে সবাই। আর আচ্ছা বাকি অঙ্কিতা দীপান্বিতার চেষ্টা করো, তোমাদেরও হয়ে গেলে তোমাদেরও পাঠাতে হবে। আচ্ছা, আপনি স্যার এরপর এই যন্ত্র এটার মানে কি যে আমরা মানে কিছুই মানে কিছুই নয়। একটা দেখো, একটা ভাষা শেখার তো অনেকগুলো পদ্ধতি আছে। হ্যাঁ আহ কিছু ভাষা আমরা আগে নিয়ম জানি তারপরে শিখি, হ্যাঁ কিন্তু যেমন আমরা বাংলা ভাষা শিখেছি, আমরা তো নিয়ম জেনে শিখিনি, হ্যাঁ আমরা বলতে বলতে নিয়মগুলো জেনে নিয়েছি। যে আমাকে মা শিখিয়েছে, আমাকে ছোটবেলায় শিখিয়েছে আমি ভাত খাই, তখন আমি সেভাবেই আরো আমি খেলতে যাই, এই রকম আমি শিখে নিয়েছি, ওই রকম সাদৃশ্য দেখে 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 দেখে। এখানেও আমরা আচ্ছা সেই জিনিসটাই করার চেষ্টা করছি। আগে আচ্ছা নিয়ম না জেনে, আগে আমরা ওই বাক্যগুলো বারবার বলে 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 আচ্ছা অভ্যাস করছি, যাতে আমরা এই ধরনের বাক্য দেখলে পরে যাতে আমরা অটোমেটিক্যালি আমাদের নিয়মটা চলে আসছে। চলে আসে রামহ থাকলে লিখাতেই হবে, রামও থাকলে লিখাতে হবে, রামহ থাকলে লিখাতে যখন হচ্ছে, তাহলে শ্যামহ থাকলেও লিখাতেই হবে, আচ্ছা সীতা থাকলেও লিখাতেই হবে। এই জিনিসটা আমরা করার চেষ্টা করছি, এই জন্যই বারবার একই ধরনের বাক্য বলে 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 ক্লাসে করানো হচ্ছে, শুনে বলে, যাতে আমাদের মধ্যে একটা নিয়ম, আমার নিজের কোনো ব্যাকরণের নিয়ম এখানে দরকার নেই, আমরা নিজেরা একটা নিয়ম মনে মনে বানিয়ে নেবো যে হ্যাঁ এরকম হলে যেমন এরকম হচ্ছে, মানে এরকম হলে এরকম হবে। যেমন বান বন্ত বান্তহ থাকলে তব তো এটা বোঝা যাবে এরকম হ্যাঁ তো হ্যাঁ হ্যাঁ, এই জিনিসটা আচ্ছা বারবার শুনে শুনে আমরা নিজেরা একটা নিয়ম বানিয়ে নেবো, তারপরে আমাদের বাক্য রচনা করতে, বাক্য শুনে মানে বুঝতে সুবিধা হবে। এইটাকেই সংস্কৃত যন্ত্র বলছে। আচ্ছা, আমি কিছু বাক্য বলছি। আচ্ছা, অঙ্কিতা বলো, আমি যদি বলি
দুজন মুনি দুটি পর্বতে উম, অনেকগুলি হাত দিয়ে দুটি কবিকে দান করছে। আরেকবার বলছি, দুজন মুনি দুটি পর্বতে অনেকগুলি হাত দিয়ে দুটি কবিকে দান করছে। কি হবে বাক্য অনুবাদ করলে? মুনি হুম পর্বত পর্বতায় হুম অনেকগুলি হাত দিয়ে অনেকগুলি হাত দিয়ে হস্তাভিः আচ্ছা, আমি বলছি শোনো, যে শব্দগুলো এখানে আমি যেগুলো বলছি সেগুলো সব শব্দগুলো এখানেই আছে, ঠিক আছে? মুনিতে দেখো পানি আছে, বিড়ি আছে, তোমরা এই শব্দগুলো ইউজ করেই বলার চেষ্টা করো, ঠিক আছে? তাহলে সুবিধা হবে। দুজন মুনি দুটি পর্বতে অনেকগুলি হাত দিয়ে দুটি কবিকে দান করছে। বলো। মুনি পর্বতায় পানিभिः হুম কবিভ্যাম হুম ঠিক, তারপরে এতক্ষণ অবধি ঠিক হয়েছে, তারপরে দান করছে। দদতি দদতি হুম, কর্তা কি আছে? মুনি কি বলেছো? দত্তः ঠিক, খুব ভালো। ঠিক আছে, এরকম মুনি কি হলো বলে পুরো বাক্যটা একবার বলো। মুনি পর্বতায় হুম পানিभिः হুম কবিভ্যাম দত্তः হুম ঠিক। এরপর দীপান্বিতা বলো। অনেকজন বন্ধু অনেকগুলি চোখের দ্বারা একটি বনে অনেকগুলি ফল দেখছে। আরেকবার বলছি, অনেকজন বন্ধু অনেকগুলি চোখের দ্বারা একটি বনে অনেকগুলি ফল দেখছে। ভুবः হ্যাঁ চক্ষুभिः হুম বনে হুম ফলানি হুম দৃশ্যন্তে হুম। কি বলেছি? দেখছে। কি হবে? কি বললে? বন্ধবः চক্ষুর্ভিः বনে ফলানি, তারপরে পশ্যন্তः হুম পশ্যন্তি পশ্যন্তি। এই জন্যই তোমাদের বলছি যে এই বাক্যতে যেগুলো আছে ওগুলো ইউজ করো। আমি বাক্যটা কোথায় দিয়েছি? আমি মিত্র থেকে দিয়েছি। মিত্র শব্দ এখানে আছে, বন শব্দ এখানে আছে, নেত্র শব্দ এখানে আছে, ফল শব্দ ওখানে আছে। আমি ওইভাবে দিচ্ছি যাতে তোমরা এগুলো থেকে করতে তোমাদের সুবিধা হয় শব্দরূপ, ঠিক আছে? এগুলো দেখে করো, সুবিধা হবে। এরপরে জয়শ্রী বলো। স্যার এইটা মিত্রাণি চক্ষুভিः ফলম পশ্যন্তি এরকম হবে? মিত্রাণি চক্ষুর্ভিः বা নেত্রৈः বনে ফলানি পশ্যন্তি বা একটি পশ্যন্তি। একটি ফল দেখছে বললেন না নাকি একটি ফল বলেছিলাম, আমি ভুলে গেছি। একটি ফল যদি বলি ফল হবে, অনেকগুলো নাহলে ফল
অনেকগুলো ফল বলেছি, তাহলে ফলানি পশ্যন্তি হতে পারে, বা পশ্যন্তি সন্তি হতে পারে, অনেকগুলো আচ্ছা, হয় না ঠিক আছে। হ্যাঁ, আচ্ছা, এই বাক্যটাকে যদি আমি এই যে আহ, মিত্রাণি আহ, ফলানি পশ্যন্তি, এটা হলো তো। এটা যদি আমি মানে কর্মণিতে বলার চেষ্টা করি, কর্মণি সানচে, তাহলে কি হবে? ফলানি দৃশ্যন্তে মিত্রৈঃ। ফলানি দৃশ্যন্তে মিত্রহি, এটা কর্মণি। কর্মণি সানচে যদি বলতে চাই, সানুজ প্রত্যয়। হুম, আহ, আহ, ফলানি, ফলানি দৃশ্যমানানি সন্তি মিত্রৈঃ। ঠিক ঠিক, খুব ভালো, ঠিক। এরপর জয়শ্রী বলো। একজন দুর্গা উম, একজন দুর্গা একটি উদ্যানে, একজন দুর্গা একটি উদ্যানে একটি হাতের দ্বারা, একজন দুর্গা একটি উদ্যানে একটি হাতের দ্বারা অনেকগুলি কবিতা লিখেছিল। একজন দুর্গা একটি উদ্যানে একটি হাতের দ্বারা অনেকগুলি কবিতা লিখেছিল। জয়শ্রী বলো। कविताः लिखिताः दुर्गया बाटिकायां पाणिना। হুম, ঠিক আছে, কর্মণি করেছে। কর্তরি যদি করি, दुर्गा बाटिकायां पाणि पाणिना হুম, पाणिना कविताः कविताः लिखित लिखितवत्यः। হুম, দুর্গা এক বচন তো। হুম, लिखितवती कविताः बाटिकायां पाणिना। ঠিক ঠিক, একদম ঠিক। আচ্ছা, এটার মানে কি? ইয়তি লেখনম, ইয়তি ভূম্योः लेखनं कुरुतः स्तुतीनाम्। युवती भूम्योः लेखनं कुरुतः स्तुतीनाम्। দুটি যুবতী দুটি ভূমিতে আহ, তারপর কি বলেন স্যার? युवती भूम्योः लेखनं कुरुतः स्तुतीनाम्। স্তুতিগুলির লেখা করছে। ঠিক দুটি যুবতী দুটি ভূমিতে স্তুতিগুলির লেখা করছে। ঠিক। তাহলে মোটামুটি যা তোমরা বলছো বাক্যগুলো, সবাই সবগুলোর মানে সবার কাছে ক্লিয়ার। কোনটা একবচন, কোনটা দ্বিবচন, কোনটা বহুবচন, একবচন দ্বিবচন বহুবচন করলে কি রকম প্রয়োগ করতে হয়, মোটামুটি সবার কাছে ক্লিয়ার, তাই তো? সেটা আমি বুঝতে পারলাম, খুব ভালো এটা। আচ্ছা,
এর পরের দিন আমি ক্লাসে এসে পরেরটা, ঠিক আছে, মানে ইকারান্ত স্ত্রীলিঙ্গ আর উকারান্ত পুল্লিঙ্গ দিয়ে যে বাক্যগুলো আছে সেগুলো কিন্তু আমি জিজ্ঞাসা করব, ঠিক আছে? সবাই অভ্যাস করে আসে বাড়িতে ভালো করে আরো, ঠিক আছে? স্যার আরেকবার বলুন। ইকারান্ত ইকারান্ত স্ত্রীলিঙ্গ আর উকারান্ত পুল্লিঙ্গ, মানে ভগিনী দিয়ে যে বাক্যগুলো আছে আর তারপরে সাধু দিয়ে যে বাক্যগুলো আছে, ঠিক আছে? 108টা বাক্য যেটা হবে, আচ্ছা সবাই অভ্যাস করবে বাড়িতে। আমি এটা পরের দিনে ক্লাসে জিজ্ঞাসা করব। আমি ইকারান্ত স্ত্রীলিঙ্গটা বলছি, দেখো এটা একটা নতুন জিনিস, এটা একটা আছে, এটা হচ্ছে এখানেই প্রথম দেখো তোমার আত্মনেপদী ধাতু প্রয়োগ করা হয়েছে। এতক্ষণ লিখতি, পশ্যতি, খানাতি এগুলো চলছিল, প্রথম এলো ভাষাতে, ঠিক আছে? ভাষাতে। এর সরাসরি এর একটা জায়গাতেই চেঞ্জ হবে, সেটা কোথায় হবে? আমরা যে সত্যি প্রত্যয় প্রয়োগ করছিলাম, রামঃ লিখन् अस्ति মন্ত্রম বা মিত্রম পশ্যত अस्ति ফলম, তাই না? পিবতিঃ লিখন্তি अस्ति স্তুতিম, এই যে আমরা সব জায়গায় সত্যি প্রত্যয় প্রয়োগ করছিলাম, তো এখানে এবার সানজ প্রত্যয়ের প্রয়োগ হবে। কর্মণি সানজ তো সব জায়গাতে হবেই, ঠিক আছে? কর্মণি হলে সানজই হয়, সত্যিই হয় না। এই কর্তরির ক্ষেত্রে এতক্ষণ আমরা সত্যি প্রত্যয়ের প্রয়োগ করছিলাম, যেহেতু সবগুলো হয়তো পরস্মৈপদী ছিল, এই প্রথম আমরা এখন সানজ প্রত্যয়ের প্রয়োগ করব। আমি আমি এই ভগিনীটা বলছি, সবাই মন দিয়ে শোনো, ঠিক আছে? পরের দিন বলতে হবে। ভগিনী ভাষতে বাণীম, ভগিনী ভাষতে বাণ্যৌ, ভগিনী ভাষতে বাণীঃ, ভগিন্যৌ ভাষেতে বাণীম, ভগিন্যৌ ভাষেতে বাণ্যৌ, ভগিন্যৌ ভাষেতে বাণীঃ, ভগিন্যः ভাষন্তে বাণীম, ভগিন্যः ভাষন্তে বাণ্যৌ, ভগিন্যः ভাষन्ते वाणीः, भगिनी भाषते भारत्या, भगिनी भाषते भारतीभ्यां, भगिनी भाषते भारतीभिः, भगिन्यौ भाषेते भारत्या, भगिन्यौ भाषेते भारतीभ्यां, भगिन्यौ भाषेते भारतीभिः, भगिन्यः भाषन्ते भारत्या, भगिन्यः भाषन्ते भारतीभ्यां, भगिन्यः भाषन्ते भारतीभिः, भगिनी ददाति जनन्यै, भगिनी ददाति जननीभ्यां, भगिनी ददाति जननीभ्यः, भगिन्यौ दत्तः जनन्यै, भगिन्यौ दत्तः जननीभ्यां, भगिन्यौ दत्तः जननीभ्यः, भगिन्यः ददति जनन्यै, भगिन्यः ददति जननीभ्यां, भगिन्यः ददति जननीभ्यः, भगिनी आददाति जनन्याः, भगिनी आददाति जननीभ्यां, भगिनी आददाति जननीभ्यः, भगिन्यौ आदत्तः जनन्याः, भगिन्यौ आदत्तः जननीभ्यां, भगिन्यौ आदत्तः जननीभ्यः, भगिन्यः आददति जनन्याः, भगिन्यः आददति जननीभ्यां, भगिन्यः आददति जननीभ्यः, भगिनी भाषणं करोति वाण्याः, भगिनी भाषणं करोति वाण्योः, भगिनी भाषणं करोति वाणीनां, भगिन्यौ भाषणं कुरुतः वाण्याः, भगिन्यौ भाषणं कुरुतः वाण्योः, भगिन्यौ भाषणं कुरुतः वाणीनां, भगिन्यः भाषणं कुर्वन्ति वाण्याः, भगिन्यः भाषणं कुर्वन्ति वाण्योः, भगिन्यः भाषणं कुर्वन्ति वाणीनां, भगिनी भाषते अटव्यां, भगिनी भाषते अटव्योः, भगिनी भाषते अटवीषु, भगिन्यौ भाषेते अटव्यां, भगिन्यौ भाषेते अटव्योः, भगिन्यौ भाषेते अटवीषु, भगिन्यः भाषन्ते अटव्यां, भगिन्यः भाषन्ते अटव्योः, भगिन्यः भाषन्ते अटवीषु, वाणी भाष्यते भगिन्या, वाणी भाष्यते भगिनीभ्यां, वाणी भाष्यते भगिनीभिः, वाण्यौ भाष्येते भगिन्या, वाण्यौ भाष्येते भगिनीभ्यां, वाण्यौ भाष्येते भगिनीभिः, वाण्यः भाष्यन्ते भगिन्या, वाण्यः भाष्यन्ते भगिनीभ्यां, वाण्यः भाष्यन्ते भगिनीभिः, वाणी भाषिता भगिन्या, वाणी भाषिता भगिनीभ्यां, वाणी भाषिता भगिनीभिः,
वाण्यौ भाषिते भगिन्या वाण्यौ भाषिते भगिनीभ्यां वाण्यौ भाषिते भगिनीभिः वाण्यः भाषिताः भगिन्या वाण्यः भाषिताः भगिनीभ्यां वाण्यः भाषिताः भगिनीभिः वाणी भाषणीया भगिन्या वाणी भाषणीया भगिनीभ्यां वाणी भाषणीया भगिनीभिः वाण्यौ भाषणीये भगिन्या वाण्यौ भाषणीये भगिनीभ्यां वाण्यौ भाषणीये भगिनीभिः वाण्यः भाषणीयाः भगिन्या वाण्यः भाषणीयाः भगिनीभ्यां वाण्यः भाषणीयाः भगिनीभिः वाणी भाष्यमाणा अस्ति भगिन्या वाणी भाष्यमाणा अस्ति भगिनीभ्यां वाणी भाष्यमाणा अस्ति भगिनीभिः वाण्यौ भाष्यमाणे स्तः भगिन्या वाण्यौ भाष्यमाणे स्तः भगिनीभ्यां वाण्यौ भाष्यमाणे स्तः भगिनीभिः वाण्यः भाष्यमाणाः सन्ति भगिन्या वाण्यः भाष्यमाणाः सन्ति भगिनीभ्यां वाण्यः भाष्यमाणाः सन्ति भगिनीभिः भगिनी भाषमाणा अस्ति वाणीं भगिनी भाषमाणा अस्ति वाण्यौ भगिनी भाषमाणा अस्ति वाणीः भगिन्यौ भाषमाणे स्तः वाणीं भगिन्यौ भाषमाणे स्तः वाण्यौ भगिन्यौ भाषमाणे स्तः वाणीः भगिन्यः भाषमाणाः सन्ति वाणीं भगिन्यः भाषमाणाः सन्ति वाण्यौ भगिन्यः भाषमाणाः सन्ति वाणीः भगिनी भाषितवती वाणी भगिनी भाषितवती वाण्यौ भगिनी भाषितवती वाणीः भगिन्यौ भाषितवत्यो वाणीं भगिन्यौ भाषितवत्यो वाण्यौ भगिन्यौ भाषितवत्यो वाणीः भगिन्यः भाषितवत्यः वाणीं भगिन्यः भाषितवत्यः वाण्यौ भगिन्यः भाषितवत्यः वाणीः। ঠিক আছে, দেখো একটা জায়গাতেই পরিবর্তন, এই যে ভাষা মানা যেটা হলো ভগিনী ভাষা মানা, এই জিনিসটা একমাত্র চেঞ্জ, বাকি সব কিন্তু একই রকম। এইরকম সবাই অভ্যাস করবে। আর পরেরটাও সাধু শব্দটাও সাধু ইয়াতি তারুম, এটাও সবাই অভ্যাস করে আসবে। পরের দিনের ক্লাসে আমি জিজ্ঞাসা করব, ঠিক আছে? পরের দিন আমি কোনো শব্দরূপ ধাতুরূপ শব্দরূপ দিচ্ছি করতে। পরের দিন আমি কোনো শব্দরূপ মুখস্থ করতে দিচ্ছি না, সবাই এই দুটো বাক্যের যে মানে 108টা 108টা 216টা বাক্য ভালো করে অভ্যাস করে আসবে, আমি কিন্তু ধরবো, ঠিক আছে? কারোর যেন ভুল না হয় আর সবাই যেন তাড়াতাড়ি মোটামুটি বলতে পারো, ঠিক আছে? আর অঙ্কিতা আর দীপান্বিতা, তোমরা ওই রাম গাচ্ছাতে এটা আরো ভালো করে অভ্যাস করবে, তোমাদেরও যেন 4 মিনিটের মধ্যে হয়ে যায়, ঠিক আছে? অভ্যাস করো, আস্তে আস্তে হয়ে যাবে, তাহলে মোটামুটি সবার কমপ্লিট হয়ে গেলে একটা ভালো জিনিস হবে। ঠিক আছে, আর কারোর কোনো প্রশ্ন আছে? ঠিক আছে, তাহলে আজকের ক্লাস আমি এখানেই শেষ করছি। ওম শান্তি শান্তি শান্তি। হরি ওম তৎসৎ। শ্রীরামকৃষ্ণার্পণমস্তু।